2021 চনৰ যিসকল ষ্টুডেণ্টে JEE মেইনছ কাৰণে প্ৰিপেয়াৰ কৰি আছিল, যিসকল ফ্ৰেছাৰ কেণ্ডিডেট আছে, লগতে ড্ৰপাৰ কেণ্ডিডেট আছে, তেওঁলোকৰ কাৰণে এটা সুখবৰ লৈ আনিছে নেশ্যনেল টেষ্টিং এজেঞ্চি NTA, যিটো হয় যে 2021 চনত তেওঁলোকে পাতিব JEE মেইনছ ফেব্ৰুৱাৰী, মাৰ্চ, এপ্ৰিল, মে, মানে 4বাৰ পাতা হ'ব ইন মাল্টিপল সেশনছ, তাৰ মানে ফেব্ৰুৱাৰী, মাৰ্চ, এপ্ৰিল, মে অনলাইন মোডত। এতিয়া কিয় এনেকুৱা কৰা হৈছে? কাৰণ যাতে ষ্টুডেণ্টৰ সহায় হয়, যেতিয়া আমাৰ বেছি টাইম আমি এক্সামটো এটেম্প কৰিব পাৰিম, সিমানে আমি আগৰ টাইমত হোৱা ফুলখিনি শুধৰাব পাৰিম। আৰু ইয়াত কি ভালকে মানে কি ফিচাৰ দিয়া গৈছে সেইখিনি আমি চাম যে দিছ উইল গিভ মাল্টিপল অপৰচুনিটিজ টু দ্য কেণ্ডিডেটছ টু ইম্প্ৰুভ দেয়াৰ স্ক'ৰ্ছ, যিটো আমি অলপ আগতে ডিছকাছ কৰিলোঁ যে মাল্টিপল অপৰচুনিটিজ তেওঁলোকে সুবিধা পাব ইফ দে ফেইল টু গিভ দেয়াৰ বেষ্ট। আগৰবাৰত যদি অলপমান ভাল নহ'ল বা বেছি ভাল কৰিব নোৱাৰিলে তেন্তে নেক্সটবাৰ পাৰি যাব উইদাউট ৱেষ্টিং দেয়াৰ হোল একাডেমিক ইয়াৰ, আৰু ড্ৰপ নলোৱাকৈ তেওঁলোকে আৰু ভালকৈ প্ৰিপেয়াৰ কৰিব পাৰিব। ইন ফাৰ্ষ্ট এটেম্প দ্য ষ্টুডেণ্টছ উইল গেট এ ফাৰ্ষ্ট হেণ্ড এক্সপিৰিয়েঞ্চ অফ টেকিং এন এক্সামিনেশ্যন এণ্ড উইল ন' দেয়াৰ mistakes which they can improve while attempting for the first time। তাৰ মানে প্ৰথম এক্সামটো যদি ফেব্ৰুৱাৰীত হ'ব, তেওঁলোকে এইটো এক্সপিৰিয়েঞ্চ গেইন কৰিব, অভিজ্ঞতা গেইন কৰিবৰ কাৰণে ল'ব পাৰিব। তাৰপিছত আপকামিং এক্সামছবোৰত অনাগত সময়ত যিবোৰ তেওঁলোকৰ নেক্সট মাহত এক্সাম আছে, তাত তেওঁলোকে ভালকৈ পাৰফৰ্ম কৰিব পাৰিব। দিছ উইল ৰিডিউচ দ্য চান্সেছ অফ ড্ৰপিং এ ইয়াৰ, মানে ড্ৰপ নোলোৱাকৈও নেক্সট মাহত বা তাৰে নেক্সট মাহতো তেওঁলোকে এক্সামটো দিব পাৰিব। ইফ এনি ওৱান মিছ দ্য এক্সামিনেশ্যনছ ডিউ টু এনি আদাৰ ৰিজন, কিছুমানে ট্ৰেভেলিং বিভিন্ন টাইপৰ কাৰণৰ কাৰণে এক্সাম কেঞ্চেল হোৱা বা নিদিব লগা কিবা হৈ যায়, মানে প্ৰব্লেমটো হৈ যায়, সেইটো তেওঁলোকে ফুল ইয়াৰটো ৱেষ্ট নকৰাকৈ নেক্সট এটেম্পটত দিব পাৰিব। কাৰণ বছৰত 4বাৰ হ'ব, তো প্ৰথম এটেম্পটত যদি অলপ দিগদাৰ হৈছে তেন্তে নেক্সট 3টা এটেম্পটত তেওঁলোকে ধুনীয়াকৈ পাৰি যাব। ইফ এনি ওৱান, এইটো আমি ডিছকাছ কৰা হ'ল। তাৰপিছত দ্য ষ্টুডেণ্টছ বেষ্ট অফ দ্য 2021 NTA স্ক'ৰ্ছ, যিটো তেওঁলোকৰ বেষ্ট স্ক'ৰ হয় তাৰ ওপৰত কি বনোৱা যাব? লিষ্ট বনোৱা যাব, মেৰিট লিষ্ট বা ৰেংকিং, সেইটো যি আপোনালোকে কয় সেইটো বনোৱা যাব। তেওঁলোকৰ বেষ্ট যিটো স্ক'ৰ হয় সেই 4টা এক্সামৰ ভিতৰত। এইটো আছিল আজিলৈকে আমাৰ এই নিউজটো। আপোনালোকে সকলোৱে শ্বেয়াৰ কৰি দিব, এই দৰকাৰী ভিডিঅ' হয় সকলোৰে কাৰণে, যাতে আপোনালোকে চাই লয়। আৰু এই আপোনালোকে এইটো যিটো দেখিছে এই লিষ্টখন আপোনালোকে এই পেজখন কেনেকৈ পাব? গুগলত গৈ JEE-main.nta.nic.in বুলি চাৰ্চ কৰি দিয়ক, এই পেজটো আপোনালোকে পাই যাব। তেতিয়া আজিলৈকে ইমানে আছিল। ভিডিঅ'টো সকলোৰে শ্বেয়াৰ কৰি দিয়ক, চেনেলটো নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি দিয়ক। তেন্তে আজিলৈকে ইমানে, ধন্যবাদ।